তেনেহলে শিক্ষাৰ্থীসকল আজি আমি পঢ়িম এন্টিবায়োটিক্সৰ বিষয়ে কোনে কব এন্টিবায়োটিক্স কি হয় এন্টিবায়োটিক্স সেইবিধ ঔষধ হয় যিয়ে বেক্টেৰিয়া ৰোধ কৰাত সহায় কৰে বেক্টেৰিয়া কি হয় কোৱা বেক্টেৰিয়া সেইবিধ বীজাণু হয় যিয়ে আমাৰ বেমাৰ কৰিব পাৰে এন্টিবায়োটিক ৰেজিস্ট্যান্স কি হয় যেতিয়া বেক্টেৰিয়াৰ ওপৰত এন্টিবায়োটিক্সে কাম কৰিব নোৱাৰা হয় তাকে এন্টিবায়োটিক ৰেজিস্ট্যান্স কোৱা হয় বেক্টেৰিয়াৰ ওপৰত এন্টিবায়োটিক্সৰ প্ৰভাৱ কৰক ইয়াৰ বাবে আমি কি কৰা উচিত ডাক্তৰৰ পৰামৰ্শ অবিহনে এন্টিবায়োটিক্স খাব নালাগে আৰু নিজেই নিজৰ চিকিৎসা কৰিব নালাগে কিন্তু ফ্লু ভাইৰেল চৰ্দিৰ নিচিনা ইনফেকচন হলে এন্টিবায়োটিক্সে কোনো কাম নকৰে এন্টিবায়োটিক্সৰ কোৰ্স কেতিয়াও মাজতে এৰিব নালাগে আৰু সদায় সম্পূৰ্ণ কৰিব লাগে শিশুসকলেতো জানে আপোনালোকেও জানি লওক এন্টিবায়োটিক্স কেৱল ডাক্তৰৰ পৰামৰ্শ মতেহে ল'ব আৰু যিবোৰ এন্টিবায়োটিক্সৰ পেকেটত ৰঙা আঁচ থাকে সেইবোৰতো ডাক্তৰৰ পৰামৰ্শ অবিহনে একেবাৰে নল'ব